নমস্কাৰ, মোৰ নাম শ্ৰী ভায়লিনা দাস। মই এবাৰ ক্লাছ 10 CBSEৰ 10ম শ্ৰেণীৰ মেট্ৰিক পৰীক্ষা দিলোঁ। কেনেকুৱা হৈছে তোমাৰ ফলাফল? মোৰ ভালেই হৈছে, 63% পাইছোঁ আৰু অসমীয়াত লেটাৰ পাইছোঁ, 83 মাৰ্কছ আহিছে তাতে। এইখিনি নম্বৰ পাবলৈ তুমি যথেষ্ট পঢ়া শুনা কৰিব লগা হৈছিল। হয়, কেনেকৈ পঢ়িছিলা? হয়, সেইকেইদিন বহুত কষ্ট হৈ আছিলে মোৰ পঢ়িবলৈ, কাৰণ বহুত মানে জ্বৰ চৰো হৈ আছিলে। সেনেকৈ কষ্টৰ মাজেৰে পঢ়িছোঁ পৰীক্ষাৰ কাৰণে। আৰু কি কৰাৰ ইচ্ছা এতিয়া? এতিয়াতো মোৰ এনে কমাৰ্চে পঢ়িব মন, চাওঁ কি হয় আৰু। ক'ত পঢ়িম বুলি ভাবিছা? তেনেকৈ ভবা নাই এতিয়ালৈকে, এনেতো গুৱাহাটী কমাৰ্চত পঢ়িব মন। এনে কমাৰ্চ ষ্ট্ৰীমটো তুমি কিয় চিলেক্ট কৰিছা, কি কাৰণে? কাৰণ মোৰ বিজনেছ লাইনটো ভাল লাগে, সেইবাবে মোৰ কমাৰ্চ পঢ়িব মন। বিজনেছ লাইনটো সৰুৰে পৰা তোমাৰ এটা মানে এইম আছে তোমাৰ, নহয় এইম জানো? আছে বিজনেছৰ ফালে কাৰণে। মানে প্ৰফেচনেলি তুমি বিজনেছ কৰাৰ কথা ভাবিছা নেকি হয়। ভৱিষ্যতে? এতিয়া এই নতুন প্ৰজন্ম, তোমাৰ যদি উঠি অহা ভণ্টি ভাইটি ইহঁতৰ কাৰণে এটা কোৱাচোন, পঢ়িবলৈ হ'লে কেনেকৈ পঢ়িব লাগিব, কি কৰিব লাগিব ভাল মানে তোমাৰ নিচিনা ভাল ফলাফল দেখুৱাবৰ কাৰণে? হয়, সিহঁতে পঢ়া সময়ত বৰ্তমান অকল মানে নিজৰ পঢ়াখিনিলৈ মনোযোগ দিব লাগে, বাহিৰা বেলেগ ঠাণ্ডা একো সোমাব নালাগে। আৰু মানে যদি কিবা একো বুজি চুজি নাপায়, তেতিয়াহ'লে ডাঙৰৰ সহায় ল'ব পাৰে কাৰোবাৰ। আৰু আজিকালিতো বহুত ইণ্টাৰনেটৰো সহায় ল'ব পাৰে, কাৰণ আজিকালি ইণ্টাৰনেটত বহুত ভিডিঅ'বোৰো ওলায় অল ছাবজেক্টৰ কাৰণে, চেবা হওক CBSE হওক। সেইটোৱে ইমানখিনিয়ে আৰু তোমাৰ পঢ়া শুনাৰ উপৰিও তুমি অন্য কিবা কিবি মানে তোমাৰ অন্য প্ৰতিভা, খেলা ধূলা বা গীত নৃত্য ইত্যাদি কিবা আছে নেকি? হয়, মই নাচি ভাল পাওঁ আৰু ছবিও আঁকো মাজে মাজে। কি নাচা তুমি? মই বিহু নাচোঁ আৰু আগতে সত্ৰীয়া শিকিছিলোঁ। সত্ৰীয়া শিকিছিলা? শিকিছিলোঁ। পুনৰ অভিনন্দন জনাইছোঁ তোমাক। হয়, ধন্যবাদ।